নমস্কাৰ এনিফৰ 24 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। জিৰৰ পৰা হিৰো হ'ব বিচাৰিছে নেকি? মূলধন নোহোৱাকৈ আপুনিও ব্যৱসায় এটা আৰম্ভ কৰি সফল হ'ব পাৰে। আপুনিও নিজাকৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ'ব পাৰিব, কটাব পাৰিব এটা সফল আৰু সুখৰ জীৱন। যদি আপুনিও এটা ব্যৱসায় আৰম্ভ কৰি সফল হ'ব বিচাৰে, কম সময়ৰ ভিতৰত অৰ্থ লাভ কৰি সমাজত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে, তেন্তে শেষলৈ চাই থাকক আমাৰ প্ৰতিবেদন। গোৱালপাৰা জিলাৰ আগিয়াত স্বাৱলম্বিতাৰ গাথা, চাকৰিৰ আশাত হাত সাৱটি বহি নাথাকিল বিক্ৰম শৰ্মা। হয় নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ আগিয়া বালিজানা বজাৰত। আৰু এই বালিজানা বজাৰত বিক্ৰম শৰ্মা নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী বন্ধন বেংকৰ লোনেৰে, বন্ধন বেংকৰ যি ধন, সেই ধনেৰে কেনেধৰণে উপকৃত হ'লে সেই বিষয়ে মই তেখেতৰ মুখৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। আৰু তেখেতে নিজে ক'ব কেনেধৰণে তেখেতে উপকৃত হ'লে আৰু স্বাৱলম্বী হ'লে বন্ধন বেংকৰ ঋণৰ লোনৰ সহায়েৰে। কওকচোন বাৰু। হয় নমস্কাৰ, মোৰ নাম শ্ৰী বিক্ৰম শৰ্মা। মোৰ এইটো শ্ৰী শ্ৰী মহালক্ষ্মী বিশ্বকৰ্মা ভাণ্ডাৰ। মই ফাৰ্ষ্টতে 30,000 টকা লৈছিলোঁ। 30,000 পৰা মই ষ্টাৰ্ট কৰিছোঁ ব্যৱসায়টো। মানে মোৰ দোকানত আছিল আগতে, মানে 30,000 পৰা মই লৈ কিনে অলপ উপকৃত হৈছোঁ। তাৰপিছত লাহে লাহে লৈ আছোঁ। এইবাৰ 3বাৰ হ'ল মোৰ লোৱা। এইবাৰ মই 1 লাখ লৈছোঁ, লৈ কিনে ভালে উপকৃত হৈ গৈছোঁ। আগলৈ আশা আছে আৰু ল'বলৈ, ইয়াতে অলপ বেছি আৰু ব্যৱসায়টো অলপ ডাঙৰ কৰিব লাগিব, আৰু ডাঙৰ কৰিবলৈ অলপ ইচ্ছা আছে। আপুনি কিমান দূৰ উপকৃত হ'লে? মই হৈছোঁ মোটামুটি, নোহোৱা নহয়। আগলৈ আশা আছে আৰু ল'ব, সেইখিনিয়ে আৰু ইয়াতকৈ ডাঙৰ ইয়াতকৈ ডাঙৰ অলপ মানে বিজনেছ অলপ আগবঢ়াবলৈ আশা আছে আৰু। স্বপ্ন ভংগ হোৱা জীৱন পুনৰ সজীৱ হ'ল চম্পা সন্যাসী। নমস্কাৰ, হয় মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ আগিয়া বালিজানা বজাৰত। আৰু এই বালিজানা বজাৰত বন্ধন বেংকৰ যি ধন, বন্ধন বেংকৰ ধনেৰে কেনেধৰণে উপকৃত হ'লে সন্ধ্যা সন্যাসী বাইদেৱে, সেই বিষয়ে আমি কিছু কথা তেখেতৰ পৰা নিজৰ মুখৰ পৰা আমি জানিব বিচাৰিম যে বন্ধন বেংকৰ পৰা তেখেতে লোন লৈ কেনেধৰণে উপকৃত হ'লে, এই কথা তেখেতৰ পৰা মই জানিবলৈ বিচাৰিম। কওকচোন বাইদেউ, বন্ধন বেংকৰ পৰা কেনেকৈ উপকৃত হ'ল? নমস্কাৰ, মোৰ নাম চম্পা সন্যাসী। প্ৰথমত মোৰ লোন লোৱা আছিল 20,000 টকা। 20,000 টকালৈ আৰম্ভ কৰিছিলোঁ। বৰ্তমান মোৰ 90,000 টকা লোন লৈ কিনে মই হোটেল এটা দি উপলব্ধি কৰিব পাৰিছোঁ। আপুনি উপকৃত হৈছেনে? হৈছিল। আগত কেনেকুৱা অৱস্থা আছিলে, এতিয়া কেনেকুৱা? আগত অৱস্থা বেয়া আছিল, মানে সোমাই তেতিয়া আৰু ভাগাত পোৱা নাছিলোঁ। এতিয়া মানে বন্ধন বেংকৰ পৰা লৈ কিনে এতিয়া কি কৰি উপলব্ধি কৰিব পাৰিছোঁ। মই দোকানখন কৰি আছোঁ। এতিয়া আপোনাৰ ভালকৈ চলি আছে? চলি আছোঁ, আৰু ভালকৈ কিস্তিও চলাই আছোঁ। কিস্তিও কোনো ভেজাল হোৱা নাই। মানে প্ৰথম লৈছিলে কিমান দিন আগতে লৈছিলে আপুনি? প্ৰথম আগত লৈছিলোঁ 2 বছৰ আগত। এতিয়া আকৌ লৈছে? এতিয়া আকৌ লৈছোঁ 90,000 টকা। 90,000 টকা লৈছে। ভৱিষ্যত আশা কৰিছোঁ আৰু ডাঙৰকৈ ল'বা, কিবা বিজনেছ ডাঙৰ কৰিব। নতুনকৈ যে 90,000 টকা লৈছে, আপুনি ব্যৱসায় আৰু ডাঙৰকৈ কৰিব তাৰমানে? ব্যৱসায় ডাঙৰ কৰিব।